হাতখন কাটিবৰ কাৰণে কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু যিটো বন্ধ ছাইড থাকে যে সেই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। হাতখন কিমান দীঘল দিয়ে সেইটো আপোনালোকে নিজৰ মতে দি ল'ব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি। দেখিছেনে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক হাতখন কাটিবৰ কাৰণে ব্লাউজটোৰ আগফালৰ এই ছাইডটো লৈ লৈছোঁ। কাগজত অকণমান দিগদাৰ হয় সেইকাৰণে মই এই কাপোৰখন ব্যৱহাৰ কৰিছোঁ। দেখিছেনে কাপোৰখনৰ যে কান্ধৰ ছাইডটো মই কাগজখনৰ বন্ধ ছাইডত এনেকৈ দি লৈ হাতখনৰ আৰ্মহোলৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। হাতখনৰ আৰ্মহোলৰ শ্বেপটো আঁকি ল'লোঁ আৰু হাতখন কিমান বহল ৰাখে সেইটো নিজৰ হিচাপমতে দি ল'ব। এতিয়া চাওক থিয়কৈ এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰা এতিয়া এই কোণটোলৈকে চাওক এনেকৈ আঁচ এডাল আকৌ টানি ল'লোঁ। দেখিছেনে? এতিয়া চাওক এই কোণটোৰ পৰা এই কোণটোলৈকে ফিটাডাল এনেকৈ মুটুকাই ল'লোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু সোঁমাজৰ এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ আকৌ আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু চাওক হাতখনৰ শ্বেপ এটা এনেকৈ দি লৈছোঁ। এতিয়া চাওক হাতখনৰ সন্মুখৰ ছাইডৰ ফালে অকণমান এনেকৈ ৰাউণ্ড শ্বেপ এটা দি হাতখনৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। যিমান পাৰি একেবাৰে সহজ পদ্ধতিৰে হাতখন আপোনালোকক মই কাটি দেখুৱালোঁ। হাতখনৰ এই কাষলতিৰ তলৰ ফালে যদি অকণমান এনেকৈ ডাউন কৰি শ্বেপ এটা দিয়া হয় তেতিয়া হাতখন বহুত বেছি ধুনীয়া হয়। মানে কিছুমান যে ব্লাউজ কোচ খাই থাকে সেই কোচ খোৱাটো নাথাকে। গম পাইছেনে? অকণমান আপোনালোকে এনেকৈ সুমুৱাই কাটি দিব।